নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে কি বুলি কয়, শ্বাহৰুখ খানে কি কৈছিলে, নাম পে কিয়া ৰখা হে, হোৱাটছ দ্য নেম। এইটোৰ ওপৰতো বিতৰ্ক হৈছিলে। এইটোৰ ওপৰত মানে মানে ভাৰত না ইণ্ডিয়া কি হ'ব, নিশ্চয় মনত আছে আপোনালোকৰ কথাবিলাক। কিন্তু শ্বাহৰুখ খানৰ ডাইলগ কি আছিলে, নাম পে কিয়া ৰখা হে। তো গতিকে এই আমি টাইটেল কি দি আছোঁ এপিছডত, সেইটোলৈ নাযাব। যিবিলাক বুদ্ধিমান আমাৰ, তেওঁলোকে ঠিক গেছ কৰিব, একদম ইনষ্টেণ্ট গেছ কৰিব। কিন্তু যিসকল নতুনকৈ চাই আছে, আমাৰ নতুনকৈ ছাবস্ক্ৰাইব কৰিছে আমাৰ চেনেল, তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'খিনি শুনিব আৰু শেষলৈকে শুনিব। হয়, লাষ্টত গৈ আপুনি, আগতে নহয়, লাষ্টত গৈ আপুনি আপোনাৰ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰাটো আপোনাৰ ওচৰত এৰি দিছোঁ। আমি খালি অনুৰোধহে কৰিব পাৰিম। এতিয়া মানে এনেকুৱা লাগিছে যে কেতিয়াবাতো হৈছে যে মামা পলাবনে নাই বিদেশলৈ, তেনেকুৱা এটা ভাৱ এতিয়াও আছে। দ্বিতীয় প্ৰশ্নটো আহি গ'ল আৰু এটা, যে বিজেপি অসমলৈ আহিবনে নাই। তৃতীয় প্ৰশ্ন আহিছে, যদি অসমলৈ আহেও বা, তেতিয়া হিমন্ত বিশ্ব শৰ্মা তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'বনে নাই। কেইবাটা তাৰ দিশ আছে, আপোনালোকে নিশ্চয় জানে। কিন্তু আমি দেখিছোঁ অসম বিধানসভা শেষ হোৱাৰ পিছত পশ্চিমবংগত যি ধৰণে জঁপিয়াই পৰিছে হিমন্ত বিশ্ব শৰ্মা, জঁপিয়াই পৰিছে মানে কি, চাওক, বিজেপি হ'ল কি পূৰা এটা বেপাৰীৰ পাৰ্টি। যিবিলাক কামৰ মানুহক চিধা কামত লগাব, আৰু যিবিলাকৰ কাম নাই সেইকেইটা ঘূৰাই দিব। এইটো কংগ্ৰেছ নহয় যে নাই ভাই আমাৰ মানুহ হয়, থাক ভাই, খাই বৈ থাক আৰু। তাত নাই, তেওঁলোক কিন্তু খুব একদম মানে বনিয়াগিৰিটো আছে আৰু। তো গতিকে এই সময়টোতো ইলেকশ্যন হৈ গ'ল, অসমত যি হ'ব লগা আছিলেতো হৈ গ'ল, এইটো একো কৰিবলৈ নাই। হয়, ইন বিটুইন ইভিএমত কি কৰিছে নাই কৰা, এইটোতো আমি এতিয়া আগতীয়াকৈ ক'ব নোৱাৰিম। ৱেষ্ট বেংগলত তেখেতক চাৰ্জত দি দিলে পূৰা, যে ভাই তাত গৈ এই যে কি বুলি কয়, গো মাংস, বাংলাদেশী যি আছে চব কৰ, কাৰণ অসমত তোৰ এইবিলাক কথাত মানে খুব এটা সুবিধা হৈছে যেন আমাক লগা নাই। ক'ৰবাত উল্টা আৰু বিজেপি বিভাগত পৰিছে। তো বেটাৰ এই গোটেই তোৰ ষ্টকত যি আছিলে মানে গোটেইটো বমি কৰি দে, তাত পঠিয়ালে। আৰু দেখিছে আপুনি যি খুচি অলপ চলপ তেখেতে বকি আছে। আৰু আছু হ'ল কি এনেকুৱা এটা সংগঠন, মই সন্মান সহকাৰে ক'ব বিচাৰিছোঁ, সেই 855জন শ্বহীদৰতো কোনো দুখ নাই। আৰু এতিয়াও কিছুমান মানুহ একদম অপ্ৰয়োজনীয়ভাৱে এটাচ্ড হৈ আছে আছুৰ লগত। কিন্তু দৰাচলতে আছুক আমি দেখিছোঁ কি এইটো এটা ৰাজনৈতিক নেতা তৈরি হোৱাৰ এটা কোম্পানী বা এটা কাৰখানা। চব যেতিয়া 2024 আপোনাৰ হেৰি ক'লে, ফ্লাড জেহাদ দি দিলে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাডক, তেতিয়া কিন্তু আছুৱে প্ৰতিবাদ কৰা নাই, মনে মনে আছে। এতিয়া অতদিনে তাহাঁতৰ টোপনি ভাঙিলে, তেওঁলোক কৃত্ৰিম বানপানীৰ এগেইনষ্টে বোলে আকৌ প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ কিবা মৰেল ৰাইটছ আছে নেকি? ক'ৰবাত যে কনষ্ট্ৰাকশ্যন হৈছে, কিবা হৈছে, দীঘলী পুখুৰী পাৰত যে আমাৰ যে গছ কাটিছে, যেনেকৈ খুচি মানে ক'ৰবাত ভাঙিছে, ব্ৰিজ বনাইছে, আছে নেকি? আছুৰ কিবা অৱদান আছে? কোনো অৱদান নাই। কাৰণ প্ৰতিটা কনষ্ট্ৰাকশ্যনৰ লগত আছুৰ শীৰ্ষ নেতৃত্বৰ, বিশেষকৈ এই যে বৰ্তা আছে নহয়, বৰ্তাৰ এটা কমিশ্যনৰ কথা আছে। যেনেকৈ শাসকীয় দলৰ কমিশ্যন, তেওঁলোককো কমিশ্যন দিব লাগে। এই কথা বতৰাবিলাক আছে। এতিয়া দেখা গ'ল যে আছু মানে সৃষ্টি হৈছেই মানে বঙালী বিদ্বেষীৰ পৰা। তাৰপিছত ধৰি লওক বাংলাদেশী এইবিলাক কিবা কিবি নেৰেটিভছ আহিছে। এইটো অসমীয়া বঙালীৰ যোনটো সংঘাত, এইটো আজিৰ নহয়। এই সংঘাত এই ব্ৰিটিছ পিৰিয়ডৰ। তাৰ বহুত ডাঙৰ মানে হেৰি ইতিহাস আছে, মই সেইবিলাক ক'বলৈ নাযাওঁ। কিন্তু তেওঁতো মানে এই যে ট্ৰেইনিংটো কিন্তু আছুৰ পৰা ল'লে। তাৰপিছত কংগ্ৰেছৰ শৰণাপন্ন হ'ল, চালফা হৈ গ'ল। তাৰপিছত হিতেশ্বৰ শইকীয়াক তেওঁ গৈ মানে দীক্ষা ল'লে, দীক্ষা লৈ কাম কাজ চলাই আছে। এতিয়া পজিশ্যনটো এনেকুৱা যে কাৰণ আছুৰ ভিতৰত বঙালী বিদ্বেষী ভাৱটো আজিৰ দিনটোতো আছে, থাকিবই লাগিব। কথাই পাতি থাকে কেলা বঙালী। হয়, আকৌ যিকেইটা চিয়ানা বঙালী আছে নহয়, তাহাঁতি কি কৈছে নাই, মই দেখিছোঁ বিভিন্ন কলেজত আকৌ মানে আছুৰ আঞ্চলিক ছেক্ৰেটাৰী প্ৰেচিডেণ্ট বনি বহি আছে।
যিটো 80s মানে আমি কল্পনাই কৰিব নোৱাৰোঁ আছে। কিন্তু আপোনালোকে অলপ চেক কৰিব, বিভিন্ন কলেজত বঙালী ল'ৰা কিন্তু আচুৰ নেতা হৈ বহি আছে, কাৰণ সিহঁতি গম পাই গ'লে যে ইয়াত মালটো কমাই হ'ব পাৰে। তো যিটো এটা হেৰিত এডজাষ্টমেণ্টত চলি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা হ'ল কি অসমৰ মুখ্যমন্ত্ৰী। তেখেতে 2021 কৈছিলে যে অসমক আমি মানে টপ 5 ষ্টেটৰ মাজত আমি লৈ যাম। তেতিয়াতো আৰু গুজৰাট বুলি ক'ব নোৱাৰিব নহয়। এতিয়া ৱেষ্ট বেংগলত তেখেতে গৈ কি কৈছে শেহতীয়াকৈ জানেনে? শেহতীয়াকৈ তেখেতে কৈছে, ডাইৰেক্ট ক'ব বিচাৰিছে আৰু ডাইৰেক্ট কৈছে যে এবাৰ যদি বিজেপিক আপোনালোকে শাসনৰ গদিত আনে, তেতিয়াহ'লে বাংলাদেশী কেইদিন কিবা কিবিতো আল বাল আছে আৰু ক'বলৈ নাই। তাতকৈও ডাঙৰ কথা তেখেতে কৈছে যে হেৰিক নাকি 1 নম্বৰ ৰাজ্য বনাব পশ্চিমবাংলাত। তাৰমানে মাতকৈ মাহিৰ দৰটো বেছি, আৰু হঠাৎ এতিয়া মানে বঙালী প্ৰীতিটো উতলি উঠিছে তেওঁৰ। চিন্তা কৰক কাৰবাৰবিলাক কি হৈ আছে। যোনটো ষ্টেটৰ তেওঁ মুখ্যমন্ত্ৰী তেখেত দাবীদাৰ, তেখেতে কোৱা নাই যে মই 1 নম্বৰ বনাম। মানে ভাই 1 নম্বৰ যদি বনাওঁ তেতিয়াহ'লে গুজৰাট কেই নম্বৰত গুচি যাব? অসমক 5 নম্বৰৰ ভিতৰত এটাত আনিব বুলি কৈছিলে, সেইটোকে আনিব নোৱাৰিলে। সি তাত গৈ মানে যে কৈছোঁ নহয় মাতকৈ মাহিৰ দৰটো বেছি, তাত গৈ কৈ আছে যে 1 নম্বৰ হ'ব। এতিয়া মই এটা বস্তু বুজি নাপাওঁ, তেওঁলোকে কেছ নকৰেগৈ। তেওঁ যিটো এইটো হৈছেই মানে হাইকোৰ্টে অলৰেডি তেওঁক যি ঘৃণা ভাষণ, বিদ্বেষৰ যি ভাষণ, এইটো পৰিহাৰ কৰিবলৈ তেওঁক সকিয়নি দিছিলে। তাৰ পিছতো কোনো পাত্তাই দিয়া নাই। তেনেকুৱা এটা কাৰবাৰ হৈ আছে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল এই যে আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আছে, ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ ফালৰ পৰা তেওঁলোকে সেই ট্ৰাইব্যুনেল ফালৰ পৰা তেওঁক নাকি লগাব লাগে। কাৰণ তেখেতে কৈছে পুছবেক। আৰে ভাই অদ্ভুত কাৰবাৰ। এইটো যদি ৰঞ্জন চৌধুৰী কয় তেতিয়া আপোনাৰ ফৰেনাৰ ট্ৰাইব্যুনেলটো মোৰ ওপৰত কেছ কৰি দিব নহয়। আপুনি যে পুছবেক কৰিলে, কেনেকৈ কৰিলে, কোনে পঠিয়ালে, কি আছিলে, তাৰ CCTV ফুটেজ একদম পূৰা লাইভটো লাগে আমাৰ। যেনেকৈ আমেৰিকাত প্ৰেচিডেণ্ট ওবামাই যেনেকৈ হেৰি লাডেনক খতম কৰিছিলে, তেনেকুৱাকৈ আমাৰ হেৰি লাগিব ন। আৰে মানে গোটেই ব্যৱস্থা একদম নিস্তব্ধ হৈ গৈছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল যে এই আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলটো এইটো পুছবেক কৰিছে। এইটো ইণ্ডিয়া নহয়, গোটেই বিশ্বত ক'তো এইবিলাক ছিষ্টেমে নাই পুছবেক। তেওঁ ক'ৰ পৰা কৰিছে? আৰু দেখিছোঁ মই পেপাৰত কিছোঁ ফটো দিছে। এইটো ফটো দিলে নহ'ব নহয়, এইবিলাকতো চব আজিকালি AI ৰ যোগেদি বনাব পাৰে। গতিকে মানে বঙালীৰ কাৰণে বেছি দৰদ, কাৰণ তাত গৈছে আমাৰ অসমীয়া যুৱক যুৱতীসকলে গম পাব, যিবিলাক প্ৰায় 35-ৰ পৰা 40 লাখ নিবনুৱা অসমত আছে। তাত গৈ কৈছে যে যেতিয়ালৈকে চাকৰি নহয়, নিবনুৱা ল'ৰা ছোৱালীক নাকি 3000 টকা মান্থলি এটা মাননি দিয়া হ'ব। অসমৰ ক্ষেত্ৰত সেইটো কিন্তু তেখেতে কোৱা নাই, মই মেনিফেষ্টোত পোৱা নাই। যদি আপোনালোকে পাইছে কমেণ্ট বক্সত নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব। তাত যিবিলাক অফাৰ দি আছে অসমতকৈ বহুত গুণ বেছি বেটাৰ অফাৰ। তো তাতকৈ ভাল, তেওঁৰতো এনেও সংকট কাল, তাতকৈ ভাল তাত হেৰি কৰি দিয়ক আৰু মুখ্যমন্ত্ৰী দিয়ক। কিন্তু এইটোতো মমতা বেনাৰ্জী হয়, তাইতো খেলি আছে নহয়, বহুত পুৰণা খেলুৱৈ হয়। তো ইমান উজু নহ'ব, কিন্তু হয় লাষ্টত গৈ এনেকুৱা হ'ব পাৰে যে ৱেষ্ট বেংগলৰ পাৰ্টি ইনচাৰ্জ বনাই তেখেতক এৰি দিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।